পৰা 500 টকা লৈ পেলাই অনলাইনত তেওঁ পূজা কৰোৱাইছে কিন্তু সৰ্বপ্ৰথমে মই আপোনালোকক এটা কথা কৈ লওঁ যে বৰ্তমান আমি এনেকুৱা এটা সময়ত আছো বহু লোকে এনেকুৱা এটা ব্যস্ততাপূৰ্ণ জীৱনত আছে যি প্ৰত্যেক দিনাই নিজৰ জীৱনৰ মানে জীৱন ধাৰাটো চলাই নিবৰ কাৰণে নিজৰ লাইভলিহুডৰ কাৰণে প্ৰত্যেক দিনাই ইমান কাম কৰিব লগা হয় যে একেবাৰে সময় নাথাকে জীৱনত তেওঁলোকে যিবোৰ বস্তু ভাবে যে দুখ কষ্ট বা এটা সন্তানৰ আশা এইবোৰ পূৰণ কৰিবৰ কাৰণে তেওঁলোকৰ ওচৰত আছুতীয়াকৈ সময় নাথাকে আৰু এই তেনেস্থলত কি হয় এই যে অনলাইনত এটা যিটো ব্যৱস্থা কৰি দিছে যে মানুহ হৰাই দিব পাৰে বা এই যে ব্যৱস্থাটো অনলাইনত হৰাই দিব পাৰে বা ভক্তসকলে অনলাইনত পূজা ভাগ চাব পৰাৰ এটা ব্যৱস্থা সেইটো মই ভাবো যে প্ৰযুক্তিৰ সময়ত কেৱল অসমতে বা অগ্নিনাভ মন্দিৰতে এইটো কেৱল প্ৰৱৰ্তন হোৱা নাই জগন্নাথ মন্দিৰ হওক বা বিভিন্ন ধৰণৰ বাহিৰৰ যিবোৰ আমাৰ ডাঙৰ ডাঙৰ মন্দিৰ আছে তেনে যিবিলাক স্থান আছে তাতো এনেধৰণে তেওঁলোকৰ যিবোৰ ফাণ্ড থাকে তাত পইচা দিব পৰা ব্যৱস্থা আছে আৰু দ্বিতীয়তে মই এটা কথা কওঁ বহুতে এটা কথা উত্থাপন কৰিছে যে এইটো এটা ব্যক্তিগত মন্দিৰ গতিকে এইটো শিখা মজুমদাৰ বৰুৱাৰ নিজা মন্দিৰ কিন্তু আপোনালোকে হয়তো ভুল ভাবিছে যে ভাৰতত যিমানবোৰ মন্দিৰ আছে কোনোবা এজন নিৰ্দিষ্ট ৰজাই বনাইছিল বা কোনো এজন ব্যক্তিৰ মানে তৎপৰতাতে আচলতে মন্দিৰটো হৈছিল গতিকে কোনোবা এটা যেতিয়া এনেকুৱা ৰাজহুৱা অনুষ্ঠান হয় আজিৰ সময়ত আমাৰ ফাণ্ড আহিল চৰকাৰে টকা পইচা দিয়ে চৰকাৰী কাগজ নথিপত্ৰ আণ্ডাৰত বস্তুবোৰ হয় কিন্তু আগতে আমি যিবোৰ আমি ভাবি আছো যেনেকৈ আমাৰ শিৱদৌলটো আছে শিৱসাগৰত শিৱদৌলটোৰ স্থাপনা এজন আহোম ৰজাই কৰিছিল গতিকে তেওঁৰ তৎপৰতাতে হৈছিল কিন্তু এইটো বেলেগ কথা যে তেওঁ ৰজা আছিল কিন্তু এজন ব্যক্তিৰ তৎপৰতাতে সেই মন্দিৰটোৰ স্থাপনা হৈছিল যে কিয়নো সেইখিনি সময়ত তেওঁলোকে হিন্দু ধৰ্মটো ৰুদ্ৰসিংহই হিন্দু ধৰ্মটো তেওঁ গ্ৰহণ কৰিছিল তাৰ আগৰ যিসকল ৰজা আছিল তেওঁলোকে হিন্দু ধৰ্ম পালন কৰা নাছিল গতিকে সেই ধৰণেই আচলতে কামবিলাক আগবাঢ়ে যেতিয়া আমি প্ৰত্যেকটো ধৰ্মৰে গুৰিটো চাওঁ কোনোবা এজন ব্যক্তিয়ে আচলতে আৰম্ভ কৰে তাৰ মানে এইটো নহয় যে মই শিখা মজুমদাৰ বৰুৱাক মই ৰুদ্ৰসিংহৰ স্থানত বা আজি কোনোবা এজন বেলেগৰ স্থানত মই কথাটো এইটো ক'ব বিচাৰিছো যে কোনোবা এভাগ যদি মন্দিৰ হৈছে কোনোবা এটা যদি আধ্যাত্মিক স্থানৰ মানে আমি স্থাপনা কৰিছো তাৰ অৰ্থটো এইটো নহয় যে তাত অন্ধবিশ্বাস গঢ়ি তুলিছে তাত কিবা জৰা ফুকা কৰা হৈছে বা কিবা মই ভাবো যে শিখা মজুমদাৰ বৰুৱাই যিটো কাম কৰি আছে তেওঁ নিকাৰ কাৰণে তেওঁ অনলাইনতো এই ব্যৱস্থাটো দিব পাৰিছে মানে খোলাকৈ তেওঁ ক'ব পাৰিছে যে তাত কি কৰি আছে কাৰণ আজি যেতিয়া ছ'চিয়েল মিডিয়াত বা যেনেকৈ অনলাইন কিবা এটা যদি ব্যৱস্থা হয় এই গোটেই বস্তুবোৰ খোলা খুলি হৈ যায় তাত কোনো লোক ঢাক নহয় গতিকে তেনেস্থলত মই নাভাবো যে তেওঁৰ যদি গাত বুট থাকিলেহেঁতেন তেওঁ যদি কিবা নিজৰ লাভালাভৰ কথা চিন্তা কৰিলেহেঁতেন তেওঁ এনেকৈ পাব্লিকেলি তেওঁ 500 টকা লয় বুলি তেওঁ প্ৰকাশ কৰিলেহেঁতেন তেওঁ চুৰিবাজি কৰি মনে কৰিলেহেঁতেন এইবিলাক কাম যদি তেনেকুৱা হ'লহেঁতেন আৰু দ্বিতীয় কথা যদি তাত ফল নাপালেহেঁতেন বা যদি তেওঁ মানে কাৰো আস্থা নাথাকিলহেঁতেন চিঞৰি ক'লেও কোনেও 500 টকাৰ শৰাইখন অনলাইনত কেতিয়াও নিদিয়ে হয়তো তেওঁলোকে তেনেকুৱা কিবা এটা ফল পাইছে আৰু দ্বিতীয় কথা মই আৰু এটা আপোনালোকক ক'ব বিচাৰিছো মোৰ মাৰ 2021 চনত কেঞ্চাৰ হৈছিল আৰু কেঞ্চাৰ হওঁতে সেইখিনি সময়ত কোভিড আছিল মই নিজেও মাক মানে লগ কৰিব পৰা মই মানে বহুত দূৰৰ পৰাই তেওঁৰ লগত কমিউনিকেশ্যন ৰাখিব লগা আছিল বহুত পিছতহে মই মাক লগ পাইছো গতিকে সেই সময়ছোৱাত আমি আমাৰ গোটেই পৰিয়ালটো মোৰ ভণ্টি মই আৰু মা দেউতা আমি বেলেগ বেলেগ স্থানত আছিলো গতিকে সেই তেনেকুৱা এটা সময়ত মই ভাবো যে এই যিটো তেখেতে সেৱা মানে যিটো অনলাইন সেৱা দিছে তেনেকুৱা ধৰণৰ মানুহে বুজি পায় যি আচলতে যাব নোৱাৰি পেলাই এটা যে বিশ্বাস থাকে ৰোগী এজন ভাল কেতিয়া হয় যেতিয়া তেওঁ আত্মবিশ্বাসটো গঢ়ি উঠে যে তেওঁ ভাল হ'ব পাৰিব দৰৱেও কাম নকৰে যদি তেওঁৰ বিশ্বাসটো ভাঙি যায় তেওঁ যদি ধৰি লয় যে মই মৰিমেই গতিকে পানীত ডুবিবলৈ লোৱা মানুহ এজনৰ কাৰণে কুটা এডাল ধৰিও উঠিবলৈ মানুহজনে চেষ্টা কৰে ঠিক তেনেধৰণে মই ভাবো যে অগ্নিনাভ বাবাৰ তাত তেওঁ কোনোদিন কোৱা নাই যে আপোনালোকে মেডিচিন নাখাব আপোনালোকে দৰৱ নাখাব আপোনালোকে কাম নকৰিব কেৱল সেৱা কৰি পেলাই বহি থাকক তেওঁ ইণ্টাৰভিউটোতো তেওঁ কৈছে যে মই কৰ্মক বিশ্বাস কৰোঁ মই কাম কৰি গৈছো কিন্তু এই যে এটা আস্থা থাকে ঠিক তেনেধৰণে মই ভাবো আস্থাটো কেৱল ভগৱানৰ চৰণতে নহয় এতিয়া ৰেকি আমি দেখো ৰেকি হিলিং কৰা যায় এজন ব্যক্তি সুদূৰ আমেৰিকাত থকা এজন ব্যক্তিৰ কাৰণেও ইণ্ডিয়াত আমি ৰেকি কৰি পেলাই তেওঁক কিবা এটা হিলিঙৰ চেষ্টা কৰা যায় সমস্ত গোটেইখিনি মোৰ আইডিয়া নাই ৰেকি বিষয়ে কিন্তু মই যিটো দেখিছো বহুখিনি উপকৃত হয় আৰু মই তেনেকুৱা বহু লোকৰ পৰা শুনিছো গতিকে এনে ক্ষেত্ৰত মই নাভাবো যে তেওঁলোকে মেডিচিন বাদ দিয়ে বা তেওঁলোকে চায়েন্সৰ ওপৰত বিশ্বাস বাদ দিয়ে কিন্তু এইটো এটা আস্থা মানুহৰ এটা বিশ্বাস যে য'ত সকলোখিনি শেষ হ'ল য'ত চায়েন্সেও একো কৰিব নোৱাৰিলে ত'ত মানুহক এটা বিশ্বাসে আচলতে জীৱন্ত শক্তি দিব পাৰে গতিকে মোৰ অনুৰোধ সকলোলৈকে যিসকলে বিতৰ্কবিলাক কৰি আছে যে অগ্নিনাভ বাবা মানে ফেক ভগৱান অনলাইনত প্ৰাৰ্থনা হয় নেকি মই এটা কথা আপোনালোকক অনুৰোধ কৰিম এগৰাকী মহিলাই এটা ভাল প্ৰচেষ্টা কৰিছে তেওঁ নিজৰ মাটি বাৰী দি তেওঁ নিজে নিজৰ সুখ শান্তি নিজৰ ঘৰুৱা যিখিনি তেওঁ কাৰ্য আছিল সকলোখিনি বাদ দি জনসাধাৰণৰ স্বাৰ্থত যিবোৰ ৰোগীয়া যিবিলাক মানুহৰ জীৱনত বহুত অশান্তি বা তেওঁলোকে দুখত আছে সেই মানুহখিনিক এটা সকাহ দিয়াৰ চেষ্টাৰে তেওঁলোকক এটা মানসিক মানে এটা সকাহ দিয়াৰ চেষ্টাৰে তেওঁ এই কামটো কৰি আছে গতিকে আপোনালোকে এনেধৰণৰ বিতৰ্ক কৰি পেলাই 500 টকাটোত কিমান বস্তু পায় আজিৰ সময়ত আপোনালোক সকলোৱে জানে গতিকে তেওঁ যদি লৈছে
এখন এটা মন্দিৰ বনাবলৈ যিমানখিনি টিম লাগিছে প্ৰত্যেক দিনাই যিখিনি তেওঁলোকৰ ক্ষয় ক্ষতি হয় সেইখিনি ঠিক ঠাক কৰিবলৈ এজন মানুহ ৰাখি পেলাই চাফা চিকুণ কৰিবলৈ 500 টকাটো যথেষ্ট নহয় আচলতে মানুহে যিমান ভাবে আৰু যদি হয়ও তেওঁ নিশ্চয় ভগৱানৰ ওপৰত আস্থা থকা এগৰাকী মহিলা তেওঁ ভগৱানলৈ নিশ্চয় এটা ভয় থাকিব তেওঁ নিজকে ভগৱান আখ্যা দিব বিচৰা নাই তেওঁ অগ্নিনাভ বাবাকে প্ৰাৰ্থনা কৰিবলৈ গৈছে তেওঁ কোনোদিন কোৱা নাই যে মই ভগৱান মোক পূজা কৰক মই মন্দিৰ বনালো গতিকে তাত মই ভাবো যে মানুহৰ বেয়া পাব লগা একো নাই আৰু দ্বিতীয় কথা কোনোবা এজন ব্যক্তিক মই কোৱা দেখিলো এয়া অগ্নিনাভ বাবাৰ মূৰ্তি নহয় এয়া শিৱ ভগৱান নহয় প্ৰথম কথা শিৱ ভগৱানৰ মূৰ্তিটো কি আছিল বা আমাৰ শিৱ পুৰাণ হওক বা আমাৰ যিবোৰ বেদ আছে বেদ পুৰাণ সকলোতে যিবিলাক উল্লেখ আছে তাতো কথাবিলাক হাল সলনি আছে আমি প্ৰত্যেকটো ধৰ্মৰে আমি দেখিছো প্ৰথম যেতিয়া উৎপত্তি হৈছিল সেই সময়ত যেনেকুৱা আছিল সময়ৰ সোঁতত বিভিন্ন ধৰণৰ গ্ৰুপ হৈ সেই গোটেই ধৰ্মটোৰে বহুতবোৰ বস্তু বেলেগ হৈ যায় আজি আমি বুদ্ধিজিম চাওঁ বুদ্ধিজিমতো দুটা পইড আছে গতিকে ঠিক তেনেধৰণে আমি জৈনিজিম চালে দিগাম্বৰ শ্বেতাম্বৰ তেওঁলোকৰো বহুত দুটা ভাগ আছে গতিকে প্ৰত্যেকটো ধৰ্মতে বিভিন্ন ধৰণৰ হাল সলনি হয় শিৱ ভগৱানে কলহটো এইটো চাইডত ল'ব নে ইটো চাইডত ল'ব যোন তেখেতৰ মূৰৰ ওপৰত যোনটো বাওঁহাতে থাকিব নে সোঁহাতে থাকিব এইবিলাক কথা আলোচনা কৰাতকৈ মই ভাবো এটা পাথৰতো মানুহে ভগৱান বুলি ভাবিলে সেয়াও ভগৱান গতিকে এনেধৰণৰ টুলুঙা মন্তব্য কৰি নিজৰ কথাটো প্ৰতিপন্ন কৰিবৰ বাবে যিসকলে অনৰ্থক বিতৰ্কবিলাকৰ সৃষ্টি কৰিছে তেওঁলোকলৈ মই এটা কাকৰ অনুৰোধ কৰিব বিচাৰো যে জীৱনত কিবা এটা ভাল কাম কৰিবলৈ চেষ্টা কৰক ভগৱানৰ ওপৰত আস্থা নাথাকিলেও এটা অদৃশ্য শক্তি আছে বুলি বিশ্বাস ৰাখি পেলাই আপোনালোকে কাম কৰক চাব কামটো ফলিয়াব কাৰণ আমি মানুহবিলাক দস্যু তেতিয়া হওঁ যেতিয়া আমাৰ কোনো এটা আমাৰ ওপৰত কোনোবা আছে বুলি যেতিয়া আমি ভাবিবলৈ বাদ দিওঁ যেতিয়া মানুহে স্পিৰিচুৱেল হয় যেতিয়া মানুহ বিশ্বাসী হয় যেতিয়া মানুহ ধাৰ্মিক হয় তেতিয়া অন্ধবিশ্বাসী হ'ব নালাগে যেতিয়া মানুহ ধাৰ্মিক হয় তেতিয়া মানুহে সৎ পথটো ল'বলৈ বাধ্য হয় কাৰণ তেওঁৰ ভয় থাকে যে এটা অদৃশ্য শক্তি আছে যি হয়তো আমাক কৰবাত আমি কৰা বেয়া কামবোৰৰ কাৰণে আমাক কিবা এটা শাস্তি দিব গতিকে মই ভাবো শিখা মজুমদাৰ বৰুৱাই যিটো প্ৰচেষ্টা লৈছে মই একেখাৰে মানে তেখেতক শলাগিছো তেখেতে ইমানখিনি